কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ অন্তৰ্গত 14 নং কৰকান্থি সমষ্টি আৰু 15 নং মহামায়া সমষ্টিৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰাজু টিছ আৰু লুনচিন তেৰণে শনিবাৰে দিক্ৰুপি নৈৰ ওপৰত নৱনিৰ্মিত আৰ্চ ব্ৰিজ উদ্বোধন কৰাৰ উপৰি ব্ৰিজটোৰ কাষতে শৌচাগাৰ আৰু জিৰণি কোঠাৰ শুভ উদ্বোধন কৰে। হিলে হিলে ঠেকা খাই পাহাৰৰ বুকুৰ পৰা নামি অহা নৈখনৰ নৈসৰ্গ শোভাই দেশ বিদেশৰ পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰি আহিছে। দিনক দিনে বৃদ্ধি পোৱা পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদে দুহাত উজাৰি নৈসৰ্গিক শোভা বৰ্ধনত গুৰুত্ব প্ৰদান কৰা দেখা যায়। তেনে এক উদ্দেশ্য আগত ৰাখি শনিবাৰে পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰাজু টিছ আৰু লুনচিন তেৰণেত দিক্ৰুপি নৈৰ ওপৰত নৱনিৰ্মিত আৰ্চ ব্ৰিজ উদ্বোধন কৰাৰ লগতে ব্ৰিজটোৰ পাৰত শৌচাগাৰ আৰু জিৰণি কোঠাৰো একেলগে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উক্ত স্থানতে এখনি সাধাৰণ সভাৰো আয়োজন কৰা হয়। সভাত নিজৰ নিজৰ ভাষণ প্ৰসংগত কাৰ্যবাহী সদস্যদ্বয়ে পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্যক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ কথা দোহাৰে। উল্লেখযোগ্য যে আজি এই সভাত পাকলাংকামৰ স্থানীয় ৰাইজে এটা টুৰিজম আইবি, দৰ্শন বিচনাযুক্ত চিকিৎসালয় আৰু ইয়াৰ লগত জড়িত আনুষংগিক সা সামগ্ৰীসমূহ অঞ্চলটোত লাগিব বুলি কাৰ্যবাহী সদস্যদ্বয়ৰ আগত দাবী উত্থাপন কৰে। ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে আপোনাক জ্বলা-কলা খুৱাইছে নেকি? চিন্তা নকৰিব, আজিৰে পৰা আপুনি লাভ কৰিব বজাৰ দৰতকৈ সস্তা দামত। কিন্তু তাৰ বাবে কৰিব লাগিব বুকিঙৰ এই নতুন নিয়ম। ৰন্ধন গেছ বুলিলে থিতাতে আমাৰ মনলৈ আহে ভাৰত গেছ আৰু ইণ্ডেন গেছৰ কথা। আজিৰ দিনত এই দুবিধ LPG চিলিণ্ডাৰ দেশৰ প্ৰতিটো মধ্যবিত্ত পৰিয়ালে উপভোগ কৰাটো অতি সাধাৰণ কথা। কিন্তু দিনক দিনে বৃদ্ধি পোৱা LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ এনে যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি এমেজনে 50 টকা ৰেহাই মূল্যত উপভোক্তাসকলক LPG চিলিণ্ডাৰ যোগান ধৰাৰ কথা জনায়। এই সংক্ৰান্তত ইণ্ডেন গেছে টুইট কৰি জনাইছে যে এমেজন পেৰ মাধ্যমত যদি উপভোক্তা বা গ্ৰাহকে LPG চিলিণ্ডাৰ বুক কৰে তেন্তে সম্পূৰ্ণ 50 টকা ৰেহাই পাব। মন কৰিবলগীয়া যে গ্ৰাহকে যদিহে এমেজন এপৰ জৰিয়তে ইয়াৰ পেমেণ্ট কৰে তেতিয়াহে এই সুবিধা পোৱা যাব, অৰ্থাৎ গ্ৰাহকে নগদ 50 টকা ঘূৰাই পাব।